শনিবাৰে নিশা চাপৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী চাৰিচকীয়া বাহন আৰু ধুবুৰী অভিমুখে অহা GNRC হাস্পতালৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাৰ ফলত থিততে নিহত হয় মালবাহী চাৰিচকীয়া বাহনখনৰ হেণ্ডিমেনজন আৰু গুৰুতৰভাৱে আহত হয় চালকজন। লগতে ৰোগী কঢ়িয়াই অনা বাহনখনৰ বহু কেইজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। নিহত হেণ্ডিমেনজন চাপৰৰ খৰিদা গোসাই গাঁৱৰ শিৱজ্যোতি সিংহ বুলি জানিব পৰা গৈছে। তীব্ৰবেগী ৰোগী কঢ়িয়াই অনা বাহনখন চাপৰস্থিত ষ্টেণ্ডৰ চাটাৰত গৈ খুন্দা মাৰে যদিও প্ৰতিষ্ঠানখন বন্ধ থকাত অধিক বিপদৰ পৰা ৰক্ষা পৰে। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো আৰু দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন থানালৈ লৈ যায়। নিশা আনুমানিক 10টামান বজাত চাপৰ স্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী উইঞ্জাৰ গাড়ী এটা আহোঁতে আৰু বেলেগ এটা গাড়ীত খুন্দিয়াই দিয়ে। খুন্দিয়াৰ ফলত মানে থিতাতে এজন নিহত হয় আৰু দুজন আহত হয়। স্থানীয় ৰাইজে তথাকথিত কৈ আহত দুজনক চাপৰ হস্পিটেলত পঠাই দিয়ে আৰু এজন নিহত হয়। নিহতক মানে আৰক্ষী প্ৰশাসনে আহি ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ চাপৰ থানালৈ লৈ যায়। উইঞ্জাৰখনতো পেচেণ্টে আছিল, গুৱাহাটীৰ পৰা আহি আছিল GNRCৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল। নিহত হোৱা ব্যক্তিজন কোন আছিল? নিহত হোৱা ব্যক্তি আমাৰ চাপৰৰ মোৱাটাৰীৰ বাসিন্দা হয়। নামটো শিৱজ্যোতি সিংহ। খৰকত খৰিদা গোসাই গাঁও। সি কি আছিল? হেণ্ডিমেন আছিল। আৰু ড্ৰাইভাৰজনৰ নাম কি? ড্ৰাইভাৰজনৰ নাম আছিল নুৰ হোসেন। দুৰ্ঘটনাৰ ফলত ৰিলায়েন্স ট্ৰেন্সৰো বহুত ক্ষয় ক্ষতি হৈছে। গাড়ীখন ৰিলায়েন্সৰ দুৱাৰমুখত গৈ সোমাইছে, তাতে বহুতো ক্ষয় ক্ষতি হৈছে ৰিলায়েন্সৰ। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।